কুৰবানী সাধাৰণতে গৰু ছাগলী তেনেকুৱা জন্তুবোৰ ঈদত কুৰবানী দিয়া হয়। যিহেতু সমাজত অতীজৰে পৰা এই নিয়মটো চলি আহিছে, সেই নিয়ম অনুসৰি গৰু ছাগলী তেনেকুৱা জন্তুবোৰ ঈদত কুৰবানী দিয়া হয়। আহকচোন এইবাৰ ঈদত কিছুমান চিন্তা, কিছুমান কথা কুৰবানী দিবলৈ চেষ্টা কৰোঁ। চাওক, কিছুমান ভায়েক ককায়েক আছে, নিজৰ বিয়া দিয়া ভণ্টিৰ ঘৰলৈ বা বায়েকৰ ঘৰলৈ কিবা কথাত লাগি, কিবা কথাত বেয়া পোৱা পুই হৈ কিনে, কাজিয়া লাগি কিনে বিয়া দিয়া ভণ্টিৰ ঘৰলৈ নাযায় বা বাইদেউৰ ঘৰলৈ নাযায়। আহকচোন এইবাৰ ঈদত আমি তেনেকুৱা বেয়া পোৱাবোৰ, তেনেকুৱা কথাবোৰ আমি কুৰবানী দিবলৈ চেষ্টা কৰোঁ। চাওক, কিছুমান ভায়েক ককায়েক আছে, নিজৰ পৈতৃক সম্পত্তিৰ কাৰণে, মানে নিজৰ দেউতাকৰ সম্পত্তিৰ কাৰণে, অলপমান মাটি বাৰীৰ কাৰণে তেওঁলোকে কাজিয়া কৰে, থানাত কেছ দিয়ে, কোৰ্টত তেওঁলোকৰ কেছ চলি থাকে। আহকচোন তেনেকুৱা এইবাৰ এই মাটিৰ লোভবিলাক বা টকা পইচাৰ লোভবিলাক অলপ কুৰবানী দিবলৈ চেষ্টা কৰোঁ। চাওক, কিছুমান মানুহ আছে ধন সোণৰ বলত বা নিজৰ সম্পত্তিৰ বলত বহুত অহংকাৰ কৰে, নিজকে বহুত ডাঙৰ মানে একচ্ছত্ৰী সম্ৰাট বুলি ভাবে। আহকচোন তেনেকুৱা অহংকাৰবোৰ এইবাৰ ঈদত আমি কুৰবানী দিবলৈ চেষ্টা কৰোঁ। চাওক, কিছুমান মানুহ আছে এই পৃথিৱীখনত নিজকে মালিক বুলি ভাবে। আহকচোন তেনেকুৱা কথাবোৰ এইবাৰ ঈদত আমি কুৰবানী দিবলৈ চেষ্টা কৰোঁ। মুঠতে হত্যা, হিংসা, ধৰ্ষণ এই সকলোবিলাক আমি এইবাৰ ঈদত কুৰবানী দিবলৈ চেষ্টা কৰোঁ। যদি এইবিলাক আপোনালোকে কুৰবানী দিব পাৰে, তেতিয়াহ'লে সকলোকে ঈদ মুবাৰক। বাকী ভালে থাকিব, কুশলে থাকিব।